বহাগের আমেজে এনআইটি শিলচরে পছুয়া উৎসব। বহাগের হাওয়ায় মুখরিত এনআইটি শিলচর। শনিবার বৃহৎ শোভাযাত্রায় শুরু হলো পছুয়া। ঐতিহ্যবাহী পোশাক, ঢোল, ফেপা, বিহু নৃত্যে রঙিন করল ক্যাম্পাস। পরিচালক অধ্যাপক দিলীপ কুমার বৈদ্য সহ বিশিষ্ট অতিথিরা উপস্থিত ছিলেন। বহমথুরি ১৩৩তম স্মারক পত্রিকা উন্মোচনের মাধ্যমে সাংস্কৃতিক উচ্ছ্বাস। শিক্ষার্থীরা প্রয়াত শিল্পী জুবিন গার্গকে শ্রদ্ধাঞ্জলি জানালো। অসমীয়া ঐতিহ্য নতুন প্রজন্মের কাছে তুলে ধরল এই মঞ্চ। সকলোকে প্ৰথমতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি সকলো জানো যে আমি সকলো এতিয়া ঘৰৰ পৰা বহুত দূৰত, তথাপিও আমি নিজৰ সংস্কৃতি সাহিত্যক আমি ৰক্ষা কৰিবলৈ আমি পছুৱা হিচাপে আমি ন্যূনতম আমি যিমানখিনি পাৰোঁ সেইখিনি আমি সদায় কৰিবলৈ আমি আগ্ৰহ আৰু সদায় কৰি থাকিম। তাতে আজিৰ যি পবিত্ৰ অনুষ্ঠান, সেই অনুষ্ঠানত এখনি মানে কিতাপ আমি সম্পাদনা কৰি উলিয়াইছোঁ, যাক বৰহমথুৰি নামেৰে আমি নামাকৰণ কৰিছোঁ। আৰু সকলোলৈকে যিসকলে ইয়াতে ধুনীয়াকৈ নিজৰ নিজৰ অব্যয় লিখনিৰে ইয়াতে সকলো উপস্থাপন কৰিলে, সকলোকে ইয়াৰ পাছতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ পছুৱা 2012 চনৰ পৰা পছুৱা এনআইটিৰ বাকৰিত আমি প্ৰত্যেকবাৰ পালন কৰি আহিছোঁ। বসন্তৰ ৰঙালী উৎসৱ, তাৰ আগে আগে আমি পছুৱা নামাকৰণে এই বিহুটিক আমি আদৰণি লওঁ। নতুন বৰ্ষত সকলো ল'ৰা ছোৱালী ইয়াত থাকে। ইয়াৰ অকল অসমৰ বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ তথা বাহিৰৰ দেশৰ ল'ৰা ছোৱালীও অংশগ্ৰহণ কৰে আৰু তাহাঁতৰ নিজৰ নিজৰ সংস্কৃতি ইয়াক উপস্থাপন কৰে।